আমাৰ চেনেলৰ সকলো দৰ্শকলৈ নমস্কাৰ জনাই ভিডিঅটো আৰম্ভ কৰিছো। যিসকলে আজি প্ৰথমবাৰৰ বাবে চাইছে তেখেতসকলক আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বৰ কাৰণে অনুৰোধ কৰিছো আৰু ভিডিঅটো চাই এটা শেয়াৰ আৰু লাইক কৰিবলৈ নাপাহৰে যেন। আজি আপোনালোকক এখন কটন এমব্ৰইডাৰী চাদৰ দেখুৱাবলৈ লৈছো। এখন চাওক, বগা কটন এমব্ৰইডাৰী চাদৰ নীলা ৰঙৰ ফুলেৰে আৰু গোল্ডেন মাজত মিনা কৰি দিছে। এয়া চাওক, চাদৰখন মই অকণ মেলি দিছো, যথেষ্ট আহল বহল দীঘল, আপোনালোকে চাব ৰ'ব। এয়া চাওক, যথেষ্ট আহল বহল দীঘল, যিকোনো সাইজৰ মহিলাই পিন্ধিব পাৰিব। অতি মৰম লগা এখন চাদৰ। সাইডৰ বৰ্ডাৰ এনেধৰণে দিয়া হৈছে চাওক, সাইডৰ পাৰি এনেদৰে এমব্ৰইডাৰী কৰি দিছে আৰু গোটেই গাত সৰু সৰুকে এনেদৰে বুটা কৰি দিছে। সিম্পল, কিন্তু তথাপিও এইখিনি এমব্ৰইডাৰী কৰা অলপমান কষ্ট আছে। গোটেই সাইড বৰ্ডাৰ মাৰি দিছে, সাইডত পাৰি নলগাই সাইড বৰ্ডাৰ কৰি দিছে আৰু ফুলটো আপোনালোকক ভালকে দেখুৱাইছো। কেমেৰা ওচৰত যাব, আপোনালোকে ভালদৰে চাই লওক। এয়া চাওক, নীলা ৰঙৰ সূতাৰ মাজত গোল্ডেন ৰোলেক্স দি দিছে। এইখন কটন এমব্ৰইডাৰী চাদৰ আপোনালোকলৈ আগবঢ়াইছো। যদিহে আপোনালোকৰ পচন্দৰ ভিতৰত পৰিছে তেনেহ'লে আমাৰ হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰিব। হোৱাটছআপ নম্বৰটো ডেছক্ৰিপশ্যনত দিয়া আছে আৰু প্ৰয়োজন অনুভৱ কৰিলে আপোনালোকে আমাৰ হোৱাটছআপ নম্বৰত কল কৰিও সুধিব পাৰে বা মেছেজ দিব পাৰে আৰু তেতিয়া সবিশেষ জানিব পাৰিব। এখন কটন এমব্ৰইডাৰী চাদৰ পচন্দৰ ভিতৰত পৰিলে আমাৰ লগত যোগাযোগ কৰিব বুলি আশা কৰিলোঁ।